নমস্কাৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি তোমালোকৰ মই ছ'চিয়লজি অফ ইণ্ডিয়া বুলি যিখন পেপাৰ আছে, তোমালোকৰ C4 পেপাৰখন, সেই পেপাৰখনৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। আৰু গতিকে আজি এই ক্লাছটো তোমালোকৰ বাবে মই ইন্ট্ৰডাক্টৰী ক্লাছ হিচাপে নামাকৰণ কৰিছোঁ। এতিয়া তোমালোকে নিশ্চয় ইতিমধ্যে এই পেপাৰখন চাইছা। তোমালোকে কোৰ্চত কন্টেন্ট কেইটা কি আছে সেইটা নিশ্চয় চাইছা, কাৰণ ইতিমধ্যে আমি তোমালোকৰ যি হোৱাটছআপ গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপত আমি শ্বেয়াৰ কৰিছোঁ তোমালোকৰ চিলেবাছ দুইখন, C3 আৰু C4 দুইখনে আমি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু সেয়ে মই আশা কৰিছোঁ তোমালোকে ইতিমধ্যে C3 লগতে C4 পেপাৰখনো তোমালোকে ইতিমধ্যে চাইছা। এতিয়া ইয়াত যদি চোৱা হয় তেন্তে ইয়াতে উল্লেখ কৰিছে যে this paper aims to draw your attention to the variety of ideas and debates about India. Further, it critically engages with the multiple socio-political forces and ideologies which shaped the terrain of the nation. এতিয়া মুখ্যতঃ পেপাৰখনে তোমালোকৰ প্ৰধানকৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই ক্ষেত্ৰত বিচাৰিছে যে আমাৰ ভাৰতবৰ্ষৰ যিখিনি আইডিয়াজ আছে, যিখিনি ডিবেট আছে এবাউট ইণ্ডিয়া, সেই সম্পৰ্কখিনি সেইখিনি বিষয়ে তোমালোকৰ এটেনশ্যনটো ড্ৰ কৰিবলৈ বিচাৰিছে। আৰু ইয়াৰ পাছতে এই পেপাৰখনৰ জৰিয়তে তোমাৰ যিখিনি বিভিন্ন ছ'চিঅ' পলিটিকেল যিখিনি ফ'ৰ্চেছ আছে, যিবোৰ আইডিঅ'লজিছ আছে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত, এই বিষয়ে তোমালোকক কিছু কথা অৱগত কৰিবলৈ বিচৰা হৈছে। যিয়ে নহওক, তোমালোকৰ এই যি পেপাৰখন আছে C4 পেপাৰখনত তোমালোকৰ তিনিটা প্ৰধান ইউনিট দিছে। তিনিটা ইউনিটত তোমালোকৰ এইটো গোটেই কোৰ্চটো ডিভাইড কৰা হৈছে। আৰু তাৰে প্ৰথম যিটো ইউনিট আছে সেই ইউনিটটো তোমালোকৰ আইডিয়াজ অফ ইণ্ডিয়া হিচাপে নামাকৰণ কৰা হৈছে। এতিয়া আইডিয়াজ অফ ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ বিষয়ে বা ভাৰতীয় সমাজৰ বিষয়ে এটা তোমালোকক ধাৰণা দিবলৈ এই ইউনিটটোৰ জৰিয়তে চেষ্টা কৰা হৈছে। আৰু ইয়াতে তোমালোকৰ আমি কেইটামান বিষয় অধ্যয়ন কৰিব লাগিব। আৰু তাৰ ভিতৰতে আমি স্বৰাজ বুলি যিটো অৱধাৰণা আছে, যিটো কনচেপ্ট আছে, এই যিটো কনচেপ্ট তোমালোকৰ M.K. গান্ধীয়ে আগবঢ়াইছিলে স্বৰাজ, সেই স্বৰাজৰ বিষয়ে আমি চাব লাগিব। লগতে B.R. আম্বেদকাৰৰ এটা অন্যতম এটা লেখা, যিটো এনহিলেশ্যন অফ কাষ্ট হিচাপে আমি জানিব পাৰোঁ, আমি জনা যায়, সেই বিষয়েও আমি ইয়াত অধ্যয়ন কৰিব লাগিব। তাৰপিছতে তেওঁলোকৰ যিটো ইণ্ডোলজিকেল পাৰ্সপেক্টিভ বুলি এটা বস্তু আছে, সেই ইণ্ডোলজিকেল পাৰ্সপেক্টিভটোত তেওঁলোকৰ আমি দুজন মানুহৰ লেখা সম্পৰ্কত ইয়াতে আমি চাব লাগিব। সেই দুজন হৈছে G.S. ঘুৰে, তোমালোকে সকলোৱে জানা। G.S. ঘুৰে দ্য ফাদাৰ অফ ইণ্ডিয়ান ছ'চিয়লজি। তেওঁ ভাৰতবৰ্ষত সমাজতত্বৰ যিটো বিকাশ, সমাজতত্বৰ যিটো ইভলিউশ্যন, যিটো ডেভেলপমেণ্ট, সেই সম্পৰ্কত তেওঁ বহুতো লেখা মেলা কৰিছিল বা বহুতো অৱদান তেওঁ আগবঢ়াইছিল। আৰু এই যিটো সমাজতত্বৰ যিটো ভাৰতীয় যিটো ধাৰা, ভাৰতীয় যিটো ট্ৰেণ্ড হয়, যিটো ইণ্ডিয়ান ট্ৰেণ্ড বুলি কোৱা হয়, সেই ইণ্ডিয়ান ট্ৰেণ্ডটোকে আমি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ হিচাপে আমি নামাকৰণ কৰিব পাৰোঁ। গতিকে যিহেতু তোমালোকে সকলোৱে জানা, প্ৰথম ছেমিষ্টাৰ তেওঁলোকে ইতিমধ্যে পাই আহিছে যে G.S. ঘুৰে ইণ্ডিয়ান ছ'চিয়লজি ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট তেওঁ বৰঙণি আগবঢ়াইছিল, যথেষ্ট তেওঁ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল। গতিকে ইণ্ডোলজিকেল পাৰ্সপেক্টিভৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিবলৈ আগবাঢ়িম, তেতিয়া G.S. ঘুৰেক বাদ দি আমি ইণ্ডোলজিকেল পাৰ্সপেক্টিভটোৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। গতিকে ইণ্ডোলজিকেল বুলি যিটো ধাৰণা আছে, মই ইতিমধ্যে উল্লেখ কৰিছোঁ তোমালোকৰ লগত যে ইণ্ডোলজিকেল মিনছ দ্য ইণ্ডিয়ান পাৰ্সপেক্টিভ অফ ছ'চিয়লজি। সেইটো অৰ্থাৎ ভাৰতবৰ্ষত
সমাজতত্বৰ যিটো ধাৰা যিটো বিকাশ সেইটোকে আমি ইণ্ডোলজিকেল বুলি আমি বা ইণ্ডোলজিকেল পাৰ্সপেক্টিভ হিচাপে আমি আলোচনা কৰিব পাৰোঁ আৰু গতিকে এই ইণ্ডোলজিকেল পাৰ্সপেক্টিভত বা ভাৰতীয় সমাজতত্বৰ ভাৰতীয় যিটো ধাৰা এই ধাৰাটোৰ ক্ষেত্ৰত জি.এছ. ঘোৰে কি বৰঙণি আগবঢ়াইছিল বা কি তেওঁ লেখা-মেলা আছিল সেইখিনি বিষয়ে আমি ইয়াতে আলোচনা কৰিব লাগিব। ইয়াৰ লগতে আৰু এজনৰ বিষয়ে আমি আলোচনা কৰিব লাগিব, তেখেত হ'ল লুইছ ডুমণ্ট। গতিকে ইণ্ডোলজিকেল পাৰ্সপেক্টিভৰ ক্ষেত্ৰত আমি জি.এছ. ঘোৰে আৰু লুইছ ডুমণ্টৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। তাৰপিছতে 1.3 হ'ব লাগিছিল, ইয়াতে যদিও উল্লেখ কৰা নাই। 1.3 যিটো আছে সেইটো হ'ল এথনগ্ৰাফিক এপ্ৰ'চেছ, আৰু এথনগ্ৰাফিক এপ্ৰ'চেছৰ ক্ষেত্ৰত আমি এম.এন. শ্ৰীনিবাস আৰু এছ.চি. ডুবে তেওঁলোকে কি উল্লেখ কৰিছিল বা কি আলোচনা কৰিছিল তেওঁলোকৰ এইখিনি বিষয়ে আমি চাব লাগিব। গতিকে এই প্ৰথম যিটো তেওঁলোকৰ ইউনিট আছে, এই ইউনিটটোৰ অধ্যয়ন কৰাৰ পাছত আমি ভাৰতবৰ্ষৰ সমাজৰ বিষয়ে বা ভাৰতীয় সমাজ ব্যৱস্থাৰ বিষয়ে আমি কিছু কথা বা এটা সম্যক ধাৰণা আমি লাভ কৰিব পাৰিম বুলি আশা কৰা হৈছে। তাৰপিছতে ইউনিট 2 বুলি যিটো আছে তাতে কৈছে যে ৰেজিষ্টেন্স, মবিলাইজেশ্যন এণ্ড চেঞ্জ, আৰু ইয়াতে তেওঁলোকৰ আমি দেখিছোঁ যে 6টা চাব হেডিং দিছে, আৰু 6টা চাব হেডিঙত তোমাৰ কৈছে যে প্ৰথম যিটো আছে সেইটোত কৈছে দলিত পলিটিক্স। দলিত বুলি ক'লে আমি কি বুজো? হু আৰ দলিত? দলিত মিনছ দ্য ডিপ্ৰাইভড ক্লাছেছ, যিখিনি বেকৱাৰ্ড ক্লাছ, যিখিনি ডিপ্ৰাইভ কৰা হৈছে বা যিখিনি সামাজিকভাৱে আৰ্থিকভাৱে বা তোমাৰ ৰাজনৈতিকভাৱে যিখিনি কিছু শোষণৰ বলি হৈছে সেই লোকসকলকে আমি দলিত হিচাপে আমি ক'ব পাৰোঁ। গতিকে এই দলিত পলিটিক্স, দলিতসকলক লৈ কি পলিটিক্স কৰা হৈছে, ৰাজনৈতিকভাৱে তেওঁলোকক কি শোষণ কৰা হৈছে, এই গোটেইখিনি বিষয়ে আমি ইয়াতে চাব লাগিব। আৰু দলিত পলিটিক্সৰ লগতে আন এটা কথা হৈছে দলিত আইডেণ্টিটি, তেওঁলোকৰ পৰিচয় দলিত পলিটিক্স বুলি আকৌ দিছে ইয়াতে। গতিকে আমি সেই দলিত শ্ৰেণীটোৰ বিষয়ে বা ডিপ্ৰাইভ শ্ৰেণীটোৰ বিষয়ে আমি ইয়াতে বেচিকেলি অধ্যয়ন কৰিব লাগিব। ইয়াৰ পাছতে দিছে কাষ্ট চিষ্টেমছ এণ্ড ইকনমিক ইনইকুৱেলিটি। কাষ্ট চিষ্টেমৰ বিষয়ে আমি ইয়াতে চাব লাগিব। কাষ্ট চিষ্টেম দলিত পলিটিক্সৰ লগত, দলিত আইডেণ্টিটিৰ লগত, বা আমি কাষ্টৰ বিষয়ে যদি আমি চাওঁ তেনেহ'লে আমি দেখিছোঁ যে যিসকল শূদ্ৰ বুলি যিটো কাষ্ট আছে সেই শূদ্ৰ কাষ্টটোক আমি দলিত হিচাপে আমি নামাকৰণ কৰিব পাৰোঁ। গতিকে এই কাষ্ট চিষ্টেমটোৰ লগত দলিতসকলৰ বা কাষ্ট চিষ্টেমে দলিতসকলক লৈ কি পলিটিক্স কৰিছে বা কাষ্ট চিষ্টেমে দলিতসকলক কি হিচাপে শোষণ কৰিছে, তেওঁলোকক কি ক্ষেত্ৰত ডিপ্ৰাইভ কৰিছে, বা লগতে দলিতসকলৰ মাজত যিটো ইকনমিক যিটো ইনইকুৱেলিটি আছে, অন্যান্য অদলিতসকল বা অন্যান্য উন্নত শ্ৰেণীসকল, আগবঢ়া শ্ৰেণীসকলৰ লগত দলিতসকলৰ যিটো অৰ্থনৈতিক যিটো অসমতা আছে সেই অসমতাটোৰ বিষয়ে আমি ইয়াতে অধ্যয়ন কৰিব লাগিব। তাৰপিছতে ইয়াৰ পাছতে যিটো 2.2 হিচাপে যিটো দিছে তাতে কৈছে যে মবিলিটি এণ্ড চেঞ্জ, গতিশীলতা আৰু পৰিৱৰ্তন বুলি কৈছে। আৰু আমি সকলোৱে জানো যে যিটো ভাৰতীয় সমাজ যিটো ব্যৱস্থাৰ যিটো পৰিৱৰ্তন, তাৰ পৰিৱৰ্তনৰ দুটা প্ৰক্ৰিয়া, উল্লেখযোগ্য দুটা প্ৰক্ৰিয়া হ'ল, এটা হ'ল সংস্কৃতাইজেশ্যন আৰু ইটো ৱেষ্টাৰ্ণাইজেশ্যন, আৰু এই দুইটা অৱধাৰণা তোমাৰ এম.এন. শ্ৰীনিবাসে আগবঢ়াইছিলে। গতিকে সংস্কৃতাইজেশ্যন আৰু ৱেষ্টাৰ্ণাইজেশ্যনে কি ধৰণে মানুহৰ মবিলিটিত সহায় কৰে, ফ্ৰম ওৱান প্লেচ টু আনাডাৰ, ফ্ৰম ওৱান পজিশ্যন টু আনাডাৰ, অৰ ফ্ৰম ওৱান ষ্টেটাছ টু আনাডাৰ, এই যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোৰ ক্ষেত্ৰত বা এই গতিশীলতাৰ ক্ষেত্ৰত সংস্কৃতাইজেশ্যন বা ৱেষ্টাৰ্ণাইজেশ্যনে কি ধৰণে সহায় কৰে বা কি ধৰণে মবিলিটিৰ ফলত কি ধৰণে তেওঁলোকৰ সমাজ ব্যৱস্থালৈ বা তেওঁলোকৰ মাজলৈ যিটো সামাজিক ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক এইবোৰ কি ধৰণে পৰিৱৰ্তন আহে, এই গোটেইখিনি বিষয়ে আমি ইয়াতে চাব লাগিব। তাৰপিছত 2.3 কৈছে যে উইমেন্স মুভমেণ্ট। ভাৰতবৰ্ষত আমি পাইছোঁ যে বহুত এনেকুৱা ধৰণৰ এক্সাম্পল আছে, উইমেন মুভমেণ্টৰ এক্সাম্পল আছে, আমি বহুত ঘটনা আমি তেনে পাওঁ। আৰু ইয়াতে কৈছে যে উইমেন এণ্ড পেট্ৰিয়াৰ্কি, পুৰুষতন্ত্ৰ বুলি যিটো আছে, উইমেন এণ্ড পুৰুষতন্ত্ৰ, এইটো পুৰুষতন্ত্ৰৰ ওমেনৰ যিটো পজিশ্যন বা পুৰুষ প্ৰধান সমাজ এখনত ওমেনৰ যিটো পজিশ্যন, তাক লৈ ওমেনসকলে বা নাৰীসকলে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ বা আন্দোলনৰ তোমাৰ এইটো সহায় লোৱা দেখা যায় বা আন্দোলনত জড়িত হোৱা দেখা যায়। গতিকে পেট্ৰিয়াৰ্কি এই ছিষ্টেমটোত ওমেন মুভমেণ্টৰ কি ধৰণে প্ৰভাৱ পেলাইছে
এই বিষয়ে আমি চাম লগতে ফেমিনাইন ভইচ ইন ইণ্ডিয়ান মিউজিক ভাৰতীয় যিটো সংগীত আছে এই সংগীতত যিটো ফেমিনাইন যিটো ভইচ আছে এই বিষয়ে আমি ইয়াতে কিছু আলোচনা কৰিব লাগিব তাৰপিছতে 2.4 যিটো আছে তাত কৈছে যে পিজেন মুভমেণ্ট অৰ্থাৎ কৃষক আন্দোলন আৰু কৃষক আন্দোলনত ইয়াতে দুটা ভাগত ভাগ কৰি তোমালোকক অধ্যয়ন কৰিব লাগিব এই তোমাৰ এই বিষয়ত কৈছে যে পিজেন মুভমেণ্ট বিফৰ এণ্ড আফটাৰ ইণ্ডিপেণ্ডেন্স ভাৰতবৰ্ষৰ স্বাধীনৰ তাৰ আগত আৰু পিছত যিখিনি কৃষক আন্দোলন আমি দেখিছো আমাৰ অসমতো আমি কৃষক আন্দোলন এতিয়া প্ৰত্যক্ষ কৰিব পাৰো যেনেকৈ কৃষক সংগ্ৰাম সমিতি বুলি যিটো আছে সেইটো এটা অন্যতম কৃষকসকলৰ আন্দোলনৰ উদাহৰণ অসমত ঠিক তেনেদৰে ভাৰতবৰ্ষৰ বিভিন্ন আমি যদি চাওঁ পাঞ্জাৱ হাৰিয়ানা এনে অঞ্চলবোৰলৈ যদি আমি চাওঁ তেনেহ'লে তাতো আমি কৃষক আন্দোলনৰ এক্সাম্পল বা উদাহৰণ আমি দেখিবলৈ পাওঁ আৰু এই সমগ্ৰ কৃষক আন্দোলনসমূহক আমি দুটা ভাগত ভাগ কৰি স্বাধীনতাৰ আগত আৰু পিছত ইয়াৰ ৰূপ কেনেধৰণৰ আছিল বা আন্দোলনৰ স্বৰূপ কেনেধৰণে আছিল এই গোটেইখিনি বিষয়ে আমি ইয়াতে উল্লেখ কৰিব লাগিব আলোচনা কৰিব লাগিব তাৰপিছতে 2.5ত যিটো দিছে সেইটো হৈছে যে এথনিক মুভমেণ্টছ আইডেণ্টিটি পলিটিক্স বড়ো এণ্ড কাৰ্বি এথনিক মুভমেণ্ট যিটো নৃগোষ্ঠীয় যিখিনি আন্দোলন আৰু নৃগোষ্ঠীয় যিখিনি আন্দোলন আমি সেই আন্দোলনসমূহৰ যদি আমি চাওঁ বিশেষকৈ নৰ্থ ইষ্টৰ ক্ষেত্ৰত আমি ইয়াত উল্লেখ কৰিব লাগিব বা আমি এই ক্ষেত্ৰত আমি আলোচনা কৰোঁতে বিশেষকৈ আমি নৰ্থ ইষ্টৰ প্ৰসংগৰে আমি আলোচনা কৰিম গতিকে এথনিক মুভমেণ্ট বা নৃগোষ্ঠীয় যিখিনি আন্দোলন আছে সেই আন্দোলনসমূহলৈ যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে দেখিম যে আন্দোলনসমূহৰ মূল উদ্দেশ্যটো বা লক্ষ্যটো আছিল তেওঁলোকৰ আইডেণ্টিটি তেওঁলোকৰ পৰিচয় যিটো আত্মপৰিচয় বুলি যিটো ধাৰণা আছে আত্মপৰিচয় গতিকে ইয়াতে সেইকাৰণে কৈছে যে আইডেণ্টিটি পলিটিক্স বুলি তেওঁলোকে ইয়াতে উল্লেখ কৰি দিছে গতিকে বড়োসকলে তেওঁলোকৰ নিজস্ব আইডেণ্টিটি ৰক্ষা কৰিবৰ কাৰণে কাৰ্বিসকলে তেওঁলোকৰ নিজস্ব আইডেণ্টিটি তেওঁলোকৰ নিজস্বতা ৰক্ষা কৰিবৰ কাৰণে যিখিনি আন্দোলনত তেওঁলোকে জড়িত হৈছিল আৰু সেই আন্দোলনখিনিৰ বিষয়ে বিশেষভাৱে আমি পঢ়িব লাগিব গতিকে তেওঁলোকক স্পেচিফিকেলি ইয়াতে দেখাই দিছে যে we have to study about the identity politics or ethnic movement of Boru and Karbi তাৰপিছতে 2.6 বুলি যিটো আছে তাতে কৈছে যে মিডল ক্লাছ ফেনমেনন অৰ্থাৎ যিটো মধ্যবিত্ত যিটো শ্ৰেণী আছে সেই মধ্যবিত্ত শ্ৰেণীৰ বিষয়ে আমি ইয়াতে চাব লাগিব দ্য হিষ্ট্ৰী অফ আছামিজ মিডল ক্লাছ অৰ্থাৎ অসমৰ যিটো মধ্যবিত্ত শ্ৰেণী যিটো আছে সেই মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসটো আমি চাব লাগিব গতিকে এইখিনি হ'ল তোমাৰ ইউনিটটো যিটো ৰেজিষ্টেন্স মবিলাইজেশ্যন এণ্ড চেঞ্জ বুলি যিটো ইউনিট দিছে সেই ইউনিটটোত আমি এইখিনি কথা পঢ়িব লাগিব তাৰপিছতে 3 নম্বৰ এটা অন্যতম তোমাৰ ইউনিট এই ইউনিট কৈছে যে চেলেঞ্জেছ টু চিভিলাইজেশ্যন স্টেট এণ্ড ছ'চাইটি আমাৰ সভ্যতা বা আমাৰ ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰতি যিখিনি তোমাৰ ভাৰতীয় সমাজৰ প্ৰতি যিখিনি প্ৰত্যাহ্বান আছে যিখিনি চেলেঞ্জেছ আছে সেই চেলেঞ্জেছসমূহ আমি এটা চাব লাগিব আৰু সেই চেলেঞ্জেছসমূহৰ ভিতৰত ইয়াতে দিছে যে কমিউনেলিজিম যিটো সাম্প্ৰদায়িকতাবাদ বুলি কোৱা হয় আৰু ইয়াতে কৈছে ৰিলিজিয়ন এণ্ড পলিটিক্স ইন ইণ্ডিয়া কমিউনেলিজিম বিষয়ে আমি চাব লাগিব তাৰপিছত নিটো সেকুলাৰিজিম বুলি যিটো কথা কৈছে ধৰ্মনিৰপেক্ষতা আৰু সেকুলাৰ এক্সপিৰিয়েন্সেছ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰত সঁচাকৈ আমি ভাৰতবৰ্ষক আমি এখন ধৰ্মনিৰপেক্ষ দেশ বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ নে সঁচাকৈ ভাৰতবৰ্ষ এখন সেকুলাৰ কাণ্ট্ৰি হয় নে নহয় এই গোটেই কথাখিনি ইয়াতে আমি আলোচনা কৰিম গতিকে সেকুলাৰ এক্সপিৰিয়েন্সেছ ইন ইণ্ডিয়া হিচাপে ইয়াতে দিছে যে ভাৰতবৰ্ষত আমি সেকুলাৰিজিমৰ আমাৰ অভিজ্ঞতা কেনেকুৱা সেকুলাৰিজিমটো আমি কিমান আমি সফল ৰূপত আমি দেখিবলৈ পাওঁ সঁচাকৈ ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে নহয় এই গোটেই কথাখিনি ইয়াতে আমি আলোচনা কৰিম আৰু একেবাৰে শেষত যিটো তোমালোকৰ পঢ়িব লগা আছে সেইটোত কৈছে যে নেশ্যনেলিজিম এণ্ড সাব নেশ্যনেলিজিম মানে যিটো ৰাষ্ট্ৰীয়তাবাদৰ যিটো ধাৰণা আছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত আৰু তাতে ৰাষ্ট্ৰীয়তাবাদ আৰু উপৰাষ্ট্ৰীয়তাবাদ বুলি যিটো তিনিটা ধাৰণা আমি ইয়াতে চাব লাগিব সেইখিনি দিছে নেশ্যনেলিজিম এণ্ড সাব নেশ্যনেলিজিম গতিকে আমি যদি এই গোটেই কণ্টেণ্টটো যদি লক্ষ্য কৰোঁ আকৌ এবাৰ তেনে দেখিম যে এই গোটেই কণ্টেণ্টটোৰ জৰিয়তে আমাৰ সমগ্ৰ ভাৰতীয় সমাজখনৰ বিষয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে এটা সম্যক ধাৰণা এটা দিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আশা কৰা হৈছে যে তোমালোকে সমগ্ৰ ভাৰতীয় সমাজৰ বিষয়ে এটা থুলমূল বা সম্যক ধাৰণা এটা তোমালোকে লাভ কৰিব পাৰা গতিকে যদিও চিলেবাছখনত ইউনিট কেৱল 3টাহে আছে কিন্তু কণ্টেণ্টটো যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে যথেষ্ট এটা দীঘলীয়া কণ্টেণ্ট গতিকে কিছু সময়ৰ নিশ্চয় প্ৰয়োজন হ'ব এইখিনি আলোচনা কৰোঁতে আৰু
দেখা যাওক আমি কিমান সোনকালে বা কিমান তোমাৰ সময়ৰ ভিতৰত এই গোটেইখিনি আমি শেষ কৰিব পাৰোঁ বা তোমালোকৰ লগত আলোচনা কৰিব পাৰোঁ। তাৰপিছতে এতিয়া তোমালোকৰ প্ৰথম ইউনিটটোৰ পৰাই আমি যিহেতু আলোচনা কৰিব লাগিব, আৰু প্ৰথম ইউনিটটোত তোমালোকৰ দিছে যে আইডিয়াজ অফ ইণ্ডিয়া, আৰু আইডিয়াজ অফ ইণ্ডিয়াজত আমি প্ৰথম 1.1 হিচাপে যিটো কৈছে যে গান্ধীৰ স্বৰাজটো আমি চাব লাগিব, আৰু আম্বেদকাৰৰ এনিহিলেশ্যন অফ কাষ্ট আমি চাব লাগিব। এতিয়া মোৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা মই কওঁ তোমালোকক যে গান্ধীৰ যিটো স্বৰাজ বুলি যিটো কনচেপ্ট আছে, সেইটো এটা যথেষ্ট এটা দীঘলীয়া এটা কনচেপ্ট, এটা দীঘলীয়া ধাৰণা। সেই সম্পৰ্কত আমি কেইবাটাও ক্লাছ তোমালোকক ল'ব লাগিব। গতিকে মই ভাবিছোঁ তোমালোকৰ এই স্বৰাজ বুলি যিটো কনচেপ্ট আছে, সেই স্বৰাজ কনচেপ্টটো তোমালোকৰ যদি অফলাইন ক্লাছ হয়, জুন মাহত যদি অফলাইন ক্লাছ হয় বা পাছৰ পৰ্যায়তো যদি অফলাইন হয়, তেনেহ'লে সেইটো অফলাইনতে থাকক। আৰু গতিকে অৰ্থাৎ যদি এইটো অনলাইন কৰা হয়, স্বৰাজৰ বিষয়ে যদি অনলাইন ক্লাছ কৰা হয়, তেন্তে আমি কেইবাটাও ক্লাছ এই সম্পৰ্কত ল'ব লাগিব, প্ৰায় 6-7টামান ক্লাছ ল'ব লাগিব। গতিকে এই স্বৰাজ কনচেপ্টটোতে অনলাইন ক্লাছ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা নিশ্চয় হ'ব, তোমালোকৰো হ'ব, বা ইয়াৰ যিটো ধাৰাবাহিকতা বা কণ্টিনিউটি থাকিব লাগিব, কণ্টিনিউটিত নিশ্চয় কিছু বেমেজালিৰ সৃষ্টি হ'ব পাৰে। গতিকে মই ভাবিছোঁ স্বৰাজ নামৰ যিটো কনচেপ্ট আছে, সেই কনচেপ্টটো তোমালোকৰ মই পাছলৈ ৰাখোঁ। গতিকে এতিয়া এটা অন্যতম ধাৰণা যিটো এনিহিলেশ্যন অফ কাষ্ট বুলি যিটো আম্বেদকাৰৰ যিটো তোমাৰ ধাৰণা আছে, যিটো লেখা আছে, সেই বিষয়ে মই তোমালোকৰ লগত আজি কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। ইয়াতে কৈছে যে এনিহিলেশ্যন অফ কাষ্ট বি.আৰ. আম্বেদকাৰ। এতিয়া তোমালোকে সকলোৱে বি.আৰ. আম্বেদকাৰক জানা। ভাৰতবৰ্ষৰ যি স্বাধীনতাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত বি.আৰ. আম্বেদকাৰৰ যথেষ্ট ভূমিকা আছে। এতিয়া এই বি.আৰ. আম্বেদকাৰে ভাৰতবৰ্ষৰ ক্ষেত্ৰত যথেষ্ট তেওঁ অগ্ৰণী আছিল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰতে হওক, আমি বৰ্তমানৰ যি ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষ এখন লাভ কৰাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিল, আৰু সেই অৱদানসমূহ আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। এতিয়া সেই যি বি.আৰ. আম্বেদকাৰৰ এটা অন্যতম এটা ধাৰণা হ'ল এনিহিলেশ্যন অফ কাষ্ট। এতিয়া এনিহিলেশ্যন অফ কাষ্টৰ বিষয়ে যদি আমি চাওঁ, তেনেহ'লে এইটো এটা স্পীচ আছিল। এইটো এটা বিশেষকৈ এইটো এটা স্পীচ, এটা লেকচাৰ, আৰু সেই লেকচাৰটোকে পিছৰ পৰ্যায়ত তোমাৰ গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ'ল। এতিয়া ইয়াতে উল্লেখ কৰিছে যে এনিহিলেশ্যন অফ কাষ্ট ইজ এন আনডেলিভাৰ্ড স্পীচ ৰিটেন ইন 1936 by B.R. আম্বেদকাৰ। এতিয়া এই যিটো এনিহিলেশ্যন অফ কাষ্ট, মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে এইটো এটা তোমাৰ স্পীচ হয়, আৰু সেই স্পীচটো এটা আনডেলিভাৰ্ড, যিটো স্পীচটো তেওঁ ৰাখিব নোৱাৰিলে, তেওঁ ডেলিভাৰ কৰিব নোৱাৰিলে। ইয়াৰ যদি আমি বেকগ্ৰাউণ্ডটোলৈ যদি চাওঁ, এই যিটো কি কাৰণেনো তেওঁ স্পীচটো লিখিছিলে বা ক'ত তেওঁ স্পীচটো আগবঢ়াবৰ কাৰণে তেওঁ এইটো প্ৰিপেয়াৰ কৰিছিলে, সেই সম্পৰ্কে যদি আমি চাওঁ, তেনেহ'লে ইয়াতে আমি দেখিবলৈ পাওঁ যে in 1935, probably in the month of December, the secretary of the Jat Pat Tarak Mandal, এইটো তোমাৰ ছ'চাইটি ফৰ দ্য ব্ৰেকআপ অফ কাষ্ট ছিষ্টেম। আমি সকলোৱে জানো যে কাষ্ট ছিষ্টেমটো এটা বৰ্তমান সমাজৰ বাবে, বৰ্তমান ভাৰতীয় সমাজৰ বাবে কিমান উপযোগী, বা ইয়াৰ কিমান সুফল বা কিমান ইয়াৰ দুখ আছে, ডিমেৰিটছ আছে, এইখিনি বিষয়ে আমি সকলোৱে জানো। যে গতিকে কাষ্ট ছিষ্টেমক লৈ বহুতো সমালোচনাও হোৱা দেখা যায়, আৰু সেই সমালোচনাখিনি কিন্তু বৰ্তমানৰ নহয়, সেই সমালোচনাখিনি আগৰ পৰাই চলি আহিছে। আৰু এই কাষ্ট ছিষ্টেমক সমালোচনা কৰা এজন অন্যতম ব্যক্তি হ'ল বি.আৰ. আম্বেদকাৰ। সেইকাৰণে ইয়াতে আমি ক'ব পাৰোঁ যে probably in the month of December in 1935, secretary of the Jat Pat Tarak Mandal, that is the Society for the Breakup of Caste System, যিটোক আমি NP কাষ্ট হিন্দু ৰিফৰ্মিষ্ট গ্ৰুপ অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰোঁ, আৰু এইটো হৈছিলে লাহোৰত আছিল, ইয়াৰ হেড অফিচ লাহোৰত আছিল। সেইকাৰণে ইয়াত আমি ক'ব পাৰোঁ যে
the secretary of the Jatpat Tarak Mandal, that is an anti-caste Hindu reformist group organization based in Lahore, invited B.R. Ambedkar to deliver a speech on the caste system in India at their annual conferences in 1936. অর্থাৎ the secretary of the Jatpat Tarak Mandal invited B.R. Ambedkar to deliver a speech on the caste system in their annual conferences to be held in Lahore in 1936. এতিয়া কথাটো হ'ল যে Ambedkar, in response to their invitation, or in response to the invitation given by the secretary of the Jatpat Tarak Mandal, Ambedkar wrote the speech as an essay under the title Annihilation of Caste. This is annihilation of caste. That means annihilation of caste is nothing but a speech prepared by B.R. Ambedkar to deliver in the annual conferences of the Jatpat Tarak Mandal to be held in Lahore in 1936. So, after preparing the lecture, or after preparing the speech, Ambedkar sent in advance to the organizer in Lahore for printing and distribution among the people. এতিয়া অৰ্থাৎ তেওঁ যিটো এনহিলেশ্যন অফ কাষ্ট হিচাপে তেওঁ যিটো লেকচাৰটো প্ৰিপেয়াৰ কৰিলে, সেই লেকচাৰটো প্ৰিপেয়াৰ কৰাৰ পাছত তেওঁ এইটো আগতীয়াকৈ অৰ্গেনাইজাৰ্ছসকলৰ বা ইয়াৰ যিখন কনফাৰেঞ্চ আছে কনফাৰেঞ্চৰ আয়োজকসকললৈ তেওঁ সেই লেকচাৰটো তেওঁ পঠাই দিছিল। পঠাই দিয়াৰ পাছত তেওঁলোকে যাতে এইকাৰণে পঠাইছিল যে তেওঁলোকে যাতে সেইটো আগতীয়াকৈ প্ৰিণ্ট কৰি মানুহবোৰৰ মাজত সেইটো বিলাই দিব পাৰে। এতিয়া কিন্তু the organizers, after receiving the speech from the B.R. Ambedkar, the organizers found some of the content to be objectionable towards the orthodox Hindu religion. এই যিটো annihilation of caste হিচাপে যিটো তেওঁ এইটো তোমাৰ কি কৰিলে যে স্পীচটো প্ৰিপেয়াৰ কৰিলে, সেই স্পীচটো প্ৰিপেয়াৰ কৰাৰ পাছত সেই প্ৰিপেয়াৰ যিটো কৰিছিল সেইটো যেতিয়া অৰ্গেনাইজাৰ্ছসকলে সেইটো লাভ কৰাৰ পাছত তেওঁলোকে দেখিলে যে তাত কিছুমান অবজেকশ্যনেবল কিছুমান ষ্টেটমেণ্ট আছে টু দ্য অৰ্থডক্স হিন্দু ৰিলিজিয়ন অৰ অৰ্থডক্স হিন্দু। এতিয়া সেইকাৰণে তেওঁলোকে এইটো কথা ভাবিলে যে যদি এই যিটো তোমাৰ এনহিলেশ্যন অফ কাষ্ট বুলি যিটো স্পীচ তেওঁলোকে প্ৰিপেয়াৰ কৰিছিল, সেই স্পীচটোত যিহেতু কিছুমান অবজেকশ্যনেবল কিছুমান তোমাৰ ষ্টেটমেণ্ট আছে বা অবজেকশ্যনেবল কিছুমান চেণ্টেন্স আছে, গতিকে তেওঁলোকে কি কৰিলে যে সেই আম্বেদকাৰক এইটো লেকচাৰটো কিছু সংশোধন কৰিবৰ কাৰণে যিখিনি অবজেকশ্যনেবল যিখিনি ষ্টেটমেণ্ট আছে সেইখিনি উঠাই দিবৰ কাৰণে, সেইখিনি কাটি দিবৰ কাৰণে তেওঁ আম্বেদকাৰলৈ পুনৰ অনুৰোধ জনালে অৰ্গেনাইজাৰ্ছসকলে। কিন্তু সেইকাৰণে কৈছে যে they wrote to Ambedkar seeking the removal of sections which they found in their words unbearable. তাৰমানে the objectionable statements found in the speech they called that as unbearable. অৰ্থাৎ the objectionable statements are unbearable to the Hindu religion. So they wanted to remove that unbearable or that objectionable statement from the speech. But Ambedkar declared that he would not change a comma of his text. কিন্তু আম্বেদকাৰে এটা ৰিপ্লাই হিচাপে দিলে যে তেওঁ এই যিটো অবজেকশ্যনেবল যিখিনি ষ্টেটমেণ্ট আছে সেইখিনিতো তেওঁ চেঞ্জ নকৰে বা সেইখিনিতো তেওঁ ৰিমুভ নকৰে। ইভেন হি ডিড নট ৰিমুভ এ comma from the speech. So after much deliberation, the committee of organizers decided to cancel their annual conferences in its entirety because they feared violence by Orthodox Hindu at the venue if they held the event after withdrawing the invitation to him. আৰু সেইকাৰণে তেওঁ কি কৰিলে যে তেওঁলোকে অৰ্গেনাইজাৰ্ছসকলে এই এনুৱেল কনফাৰেন্সটো তেওঁলোকৰ যিটো 1936ত হ'ব লগা আছিল সেই এনুৱেল কনফাৰেন্সটো তেওঁলোকে কেঞ্চেল কৰি দিলে। কাৰণ তেওঁলোকে ভাবিলে যে যদি আম্বেদকাৰক যদি তেওঁৰ যিটো ইনভাইটেশ্যন তেওঁলোকে দিছিল, ইনভাইটেশ্যনটো যদি কেঞ্চেল কৰি পিনি যদি তেওঁলোকে এনুৱেল কনফাৰেন্স পাতে, তেনেহ'লে তাত কিছুমান আম্বেদকাৰক ছাপৰ্টাৰসকলে কিছুমান আৰু
এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, তাত কমিউনেল কিছুমান ইভেণ্ট হৈ যোৱাৰ সম্ভাৱনা আছিল। আনহাতে আম্বেদকাৰে যদি ইনভাইট কৰি পিনি তেওঁক যদি স্পীচটো আগবঢ়াবলৈও দিয়ে, তেতিয়াও নিশ্চয় কিছুমান তাত কমিউনেল ভায়োলেন্স হোৱাৰ সম্ভাৱনা আছিল। গতিকে তেওঁলোকে আল্টিমেটলি গৈ কি কৰিলে যে তেওঁলোকৰ এনুৱেল কনফাৰেন্সটো কেনচেল কৰি দিলে। এতিয়া কিন্তু কথাটো হ'ল যে আম্বেদকাৰ subsequently published 1500 copies of the speech as a book on 15 May 1936, his own expense, as জাত-পাত তৰক মণ্ডল failed to fulfill their words. সেইটো জাত-পাত তৰক মণ্ডলৰ যিটো কমিটি আছিল, সেই কমিটিয়ে আম্বেদকাৰৰ ৱৰ্ড বা আম্বেদকাৰৰ ইনভাইটেশ্যন ৰক্ষা কৰিব নোৱাৰিলে। গতিকে আম্বেদকাৰৰ ইনভাইটেশ্যন ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে আম্বেদকাৰে নিজে নিজৰ খৰচত এনিহিলেশ্যন অফ কাষ্ট বুলি তেওঁৰ যিটো স্পীচ আছিল, সেই স্পীচটো কিতাপ আকাৰে প্ৰকাশ কৰিলে। আল্টিমেটলি এইটোৱে হ'ল এনিহিলেশ্যন অফ কাষ্ট। আজি তোমালোকক মই বৰ বিশেষ নকওঁ, সময় যথেষ্ট হৈ গৈছে, ইতিমধ্যে 26 মিনিট হৈ গ'ল, আৰু বেছি দীঘলীয়া হ'লে মানে মোৰ এইটো আপলোড কৰাত অকণ অসুবিধা হয়। গতিকে আজি বৰ বিশেষ নকওঁ, তোমালোকৰ পৰৱৰ্তী ক্লাছত মই এনিহিলেশ্যন অফ কাষ্টৰ বিষয়ে পুনৰ ক'ম। এতিয়া নেক্সট আমি যদি চাওঁ, তেতিয়াহ'লে ইয়াতে তোমালোকক মই কৈছোঁ যে এইখন পেপাৰৰ কাৰণে তোমালোকে ছ'চিয়লজি অফ ইণ্ডিয়া পাৰ্ট 2 হিচাপে এখন কিতাপ আছে, এণ্ড দিছ বুক ইজ ৰিটেন বাই ডক্টৰ অমৰজিৎ শইকীয়া। গতিকে তোমালোকে এই কিতাপখন লৈ ল'বা। এই কিতাপখনত তোমালোকে এই কণ্টেণ্ট তোমালোকৰ চিলেবাছত যিখিনি বস্তু আছে সকলো কথা ইয়াতে কভাৰ কৰা হৈছে, কিন্তু দিছ বুক ইজ ইন ইংলিছ মিডিয়াম। চ' মই আশা কৰিছোঁ তোমালোকে এই কিতাপখন ল'বা, বা আৰু যদি অসমীয়া মিডিয়ামৰ কিবা কিতাপ আছে তোমালোকে নিশ্চয় অখিল বৰা আৰু ৰাজেন বৰা এখন কিতাপ আছে ভাৰতীয় সমাজ হিচাপে, তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে। গতিকে তোমালোকে এই কিতাপখন যদি পোৱা, সেই কিতাপখনো লৈ ল'বা। আৰু যিসকলে তোমালোকে ইচ্ছা কৰা, এই কিতাপখন ছ'চিয়লজি অফ ইণ্ডিয়া পাৰ্ট 2, যিখন অমৰজিৎ শইকীয়াই লিখা, সেই কিতাপখন তোমালোকে সকলোৱে লৈ ল'ব পাৰিবা। আজি বৰ বিশেষ আৰু নকওঁ তোমালোকক, আৰু পৰৱৰ্তী ক্লাছত তোমালোক পুনৰ লগ পাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ।